প্রিয়ে মোর কই গুছি গলা পুক এৰি তুমি বিচাৰি ঘূৰিছো আৰু এনেকৈ দিনে নিশাই বিচাৰি বিচাৰি অচিন্দ্ৰগত পৰি এদিনাখন তোমাৰ স্বামীয়ে জীৱন তেজিছিল। এদিনাখন তোমাৰ স্বামীয়ে জীৱন তেজিছিল। সেয়াই কংকাৱতী, সেয়াই কংকাৱতী, সেই মৃত্যু কালতে তোমাৰ স্বামীয়ে মোক সাক্ষী কৰি এষাৰ কথা কৈছিল। অই এষাৰ কথা কৈছিল, জনাৰ্দন, এয়া তোমাৰ কি বিচাৰ প্ৰভু, এয়া তোমাৰ কি বিচাৰ প্ৰভু? মই বৃদ্ধ হোৱা বাবে মোৰ ভাৰ্যাই মোক এৰি অন্য পুৰুষৰ সংগে গুচি, মই বৃদ্ধ হোৱা বাবে মোৰ ভাৰ্যাই মোক এৰি অন্য পুৰুষৰ সংগে গুচি। এই বিচাৰ কৰিবা তুমি, বিচাৰ কৰিবা তুমি, যাতে মোৰ নিচিনাকৈ এদিন মোৰ ভাৰ্যায়ো পাপৰ ফল ভোগে, যাতে মোৰ নিচিনাকৈ এদিন মোৰ ভাৰ্যায়ো পাপৰ ফল ভোগে। বিদে 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 এতিয়া বুজিলানে? আই কংকাৱতী, তোমাৰ কিয় হ'ল এনো আবিলাই? কিয় তুমি এই ভৰ যৌৱন কালতে বিধৱা জীৱন পালা? কিয় তুমি তোমাৰ স্বামী দুৰাধনক হেৰুৱালা? শুনাই শুনাই, স্বামী জীয়াই থাকোঁতে স্বামী সেৱা, স্বামী ভক্তি সদায় কৰিব লাগে। কেতিয়াও নিজৰ ৰূপ যৌৱনক লৈ অহংকাৰ কৰিব নালাগে। কেতিয়াও নিজৰ ৰূপ যৌৱনক লৈ অহংকাৰ কৰিব নালাগে।
হে পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ, চৰণ চুই প্ৰাৰ্থনা জনাওঁ। আমাৰ সমাজতো এনেকুৱা কিছুমান নাৰী আছে, আমাৰ সমাজতো এনেকুৱা কিছুমান নাৰী আছে যি নাৰীয়ে নিজৰ স্বামী থকাৰ পিছতো অন্য পুৰুষৰ সংগে জীৱন অতিবাহিত কৰি আছে, যি নাৰীয়ে নিজৰ স্বামী থকাৰ পিছতো অন্য পুৰুষৰ সংগে জীৱন অতিবাহিত কৰি আছে। আৰু তেনেকুৱা নাৰীয়ে এই পাপৰ ফল এই জন্মতেই ভুগিব লাগিব। তেনেকুৱা নাৰীয়ে এই পাপৰ ফল এই জন্মতেই ভুগিব লাগিব। তেনেকুৱা নাৰীয়ে এই পাপৰ ফল এই জন্মতেই ভুগিব লাগিব।